বহুতৰে ডিমান্ডেবল ডিউক 390 তো এইখনৰ ডিটেইলছ দিয়া ডিউক 390 23 মডেল তোমাৰ হয় তো এইটো লেটাৰা হৈছে গাড়ীখন আজি আহিছে 18 মান ৰানিং আছে তোমাৰ হয় তো এইটোৰ প্ৰাইস ৰখা হৈছে তোমাৰ বহুতে ডিমান্ড কৰে এডভেঞ্চাৰ 250 তো এইখন চাবৰে খুব ধুনীয়া কন্ডিশনত এডভেঞ্চাৰ তোমাৰ একদম ব্র্যান্ড নিউ হয় কিমান মান চলিছে এইখন এইটো 16000 ৰানিং আছে 16000 অনলি ৰানিং তো ৰেফাৰেন্স কৰি কিমান মান দিলে ল'ব এইখন এইখন 60000 ধৰা 6000 দিলে লৈ যাব ন 60000 BS4 220 এইটো ৰাখিছো আমাৰ অনলি 40000 টকা অনলি 40000 ত বেষ্ট আছে আপোনালোকে চাব পাৰে নেক্সট এইখন RS 200 তো এইখনৰ ডিটেইলছ দিয়া এইটো RS তোমাৰ 18 মডেল তো এইটোৰ প্ৰাইস ৰখা হৈছে 75000 অনলি 75000 ত বেষ্ট পাইছে চাব পাৰে এইখন 2018 মডেল BS4 মডেল হ'ব এইটো BS4 মডেল এবাৰ ডুৱেল চেনেল ABS তো আপোনালোক ধুনীয়াকৈ দেখাইছো কন্ডিশন ইঞ্জিন এটা সিল আছে পুৰা সিল ইঞ্জিন আৰু যিমান পাৰো প্ৰাইস বিলাক আজি কম কৰিয়ে কৈ দিয়া গৈছে অনলি 75000 তাৰপিছত তাৰ নেক্সট এইখন BS6 হোৱাইট কালাৰৰ তো নমস্কাৰ মই নিধি আপোনালোকক সকলোকে স্বাগতম কৰিছো মোৰ ইউটিউব চেনেলটোলৈ লগতে মই লৈছো আজি আপোনালোকক এটা খুব ধুনীয়া সেকেন্ড হ্যান্ড বাইক ৰিলেটেড ভিডিও তো টাইটেলৰ থাম্বনেলখন দেখি আপোনালোকে গমে পাই গৈছে কথা আহিছো কি কথা তো গাইস আজি আহিছো মই মা মটৰছত তো ইয়াতে বহুত নতুন ষ্টক আপডেট হৈছে তো গোটেইখন গাড়ীৰ আপোনালোকক ধুনীয়াকৈ ডিটেইলছ দিবলৈ চেষ্টা কৰিম দাদাৰ হতে মিলি কেনে আৰু ভিডিওটো ষ্টাৰ্ট নকৰোতে আপোনালোকক ডিলাৰৰ এড্ৰেছটো দি দিছো বহুতে মানে এড্ৰেছটো বুজি নাপায় একচুয়ালি ইয়াত ডিলাৰৰ এক্সাক্টলি লোকেশনটো হল গুৱাহাটী ৰাণী ইপানে যদি আপোনালোকে গুৱাহাটী সাইডৰ পৰা আহে তেতিয়াহলে আপোনালোকে জালুকবাৰীৰ পৰা গলে 10 কিলোমিটাৰ আহিব লাগিব আৰু ইফালে ধুনীয়াকৈ আহিৰ আপোনালোকে দেখা পাব ইফালে ডিকেটলন শ্বপিং মলটো আছে আপোনালোক কোনমান জুম মাৰি দেখাইছো চাব পাৰে ডিকেটলন শ্বপিং মলটো নাপাওতে ৰাইট সাইডে দেখা পাব ইফালে বেনাৰ মা মটৰছ আৰু যদি কোনোবা কাস্টমাৰ আহে ইফালে গোৱালপাৰা বকো সাইডৰ পৰা তেতিয়াহলে আপোনালোকে ছয়গাঁও মিৰ্জা পাৰ হৈ আহি এইটো ডিকেটলন শ্বপিং মলটো পাৰ হৈ আহি আপোনালোকে লেফট সাইডে দেখা পাব মা মটৰছ তো এটা বেছি দেৰি নকৰো তো মা মটৰছৰ ওনাৰৰ লগত চিনাকি কৰি দিতে গোটেইখন বাইকৰ আপোনালোকক ধুনীয়াকৈ প্ৰাইচবোৰ ডিটেইলছত বুজাই দিবলৈ চেষ্টা কৰিম ভিডিওটো কমপ্লিটলি সকলোকে চাই থাকক ইফালে দাদা আছে মা মটৰছৰ ওনাৰ তো চিনে পাই নিতুদা আপোনালোকে তো নিতুদা খবৰ কেনেকুৱা খবৰ চলি আছে দিয়া খবৰ একদম বঢ়িয়া হোলি আহি আছে বিহু আহি আছে তো তাৰ কাৰণে কিবা স্পেশাল মোৰ সাবস্ক্ৰাইবাৰ ভিউৱাৰ্ছ খিনি স্পেশাল বুলি কলে তো অফাৰ দিবই লাগে আৰু হোলি বুলি হয় ভাবিছো তেলে দিম আৰু কি কম কিমান কিনিব তেল 5 লিটাৰ 5 লিটাৰ কিনিব না বাইক লক স্কুটি লক সবতে পাই যাব না ষ্টাৰ্টিং প্ৰাইস কিমান মানৰ পৰা আৰম্ভ হ'ব ষ্টাৰ্টিং প্ৰাইস আপোনাৰ 30000 ৰ পৰা পাব 30000 ৰ পৰা হৈ যাব না 30000 আৰু যদি এটা বেছি দেৰি নকৰো বাইকবিলাক ধুনীয়াকৈ দেখাই দিম না কি কোৱা তো ফাৰ্স্ট আমি ইখনৰ পৰা ষ্টাৰ্ট কৰো এইখন সুজুকি এক্সেস হয় আর 19 মডেল এটোৰ প্ৰাইস ৰখা হৈছে তোমাৰ 37000 হয় তো কমিশন দেখা দিছো আপোনালোক চাব পাৰে তাৰপিছত তাৰ নেক্সট এখন ডিওখনৰ ডিটেইলছ দিয়া নেক্সট ডিও আছে তোমাৰ 20 লাষ্টৰ মডেল তোমাৰ এটো BS6 মডেল হয় হয় এইটোৰ প্ৰাইস ৰখা হৈছে 57000 তো চাব পাৰে গাইস ডিও BS6 আপোনালোকে 57000 ত অনলি পাই আছে এইখন চাব পাৰে তাৰপিছত তাৰ নেক্সট আহো এইখন আমি Activa 125 হয় Activa 125 তোমাৰ 21 ৰ লাষ্টৰ মডেল হয় তোমাৰ এইটোৰ প্ৰাইস ৰখা হৈছে তোমাৰ 56000 এইটো 22 ৰ 22 ৰ আৰু লাষ্টৰ 2021 ৰ লাষ্টৰ মডেল অলমোস্ট 22 ৰ আৰু গাইছ চাব পাৰে এইটো তাৰপিছত তাৰ নেক্সট আৰু এখন তোমাৰ 22 ভিডিলৰ হয় তোমাৰ 22 হয় তোমাৰ এইটো তোমাৰ সেম প্ৰাইস ৰাখা হৈছে 56000 সেম প্ৰাইস আপোনালোকৰ যোনখন পছন্দ জলদি জলদি আহি ধুনীয়াকৈ এটা 125 হয় হয় তাৰপিছত তাৰ নেক্সট এখন ফেচিনো তোমাৰ 30000 টকা আছে এইটো অনলি 30000 ত গাইছ প্ৰাইস চাব পাৰে এখন ফেচিনো খুব ধুনীয়া কন্ডিশনত আছে এইখন তাৰপিছত তাৰ নেক্সট আৰু এখন আহো Activa আছে তো তোমাৰ 24 ৰ মডেল হয় এটো তোমাৰ কি নাথাকে ৰিমোট হয় এটো তো এইটো ৰানিং আছে তোমাৰ 5000 ৰানিং হয় তো এইটো প্ৰাইস আছে 75000 অনলি 75000 তো গাইছ চাব পাৰে ইয়াৰ খুব ধুনীয়া কন্ডিশনত আছে এইখন যোনে বিচাৰি আছে খুব ধুনীয়া কন্ডিশনত তো এইখন আহি চাব পাৰে তাৰপিছত তাৰ নেক্সট আৰু এখন কালেকশন বহুত খিনি আছে আজি এইটো আছে Activa তোমাৰ এইটো 22 ৰ মডেল 22 ৰ সেপ্টেম্বৰৰ গাড়ী হয় এইটো হয় তো ম্যাট গ্ৰে কালাৰ হয় এইটো ধুনীয়া কালাৰত আছে চাব পাৰে তো এইটোৰ প্ৰাইস ৰখা আছে 62000 অনলি তো ৰানিংটো দেখা দিছে চাব পাৰে 30000 চলিছে আৰু চাব পাৰে তাৰপিছত তাৰ নেক্সট আহো এইখন Activa নেক্সট দাদা আৰু এখন Activa হয় এটো ব্লু কালাৰত আছে তোমাৰ এটো 22 ৰ মডেল হয় এটো কিলোমিটাৰ চলিছে 19500 কিবা সামথিং কিলোমিটাৰ দেখা চাব পাৰে
90,549 কিলোমিটাৰ এইটো প্ৰাইচে সেম প্ৰাইচে ৰাখিছো 62,000 62,000 বাইছৰ গাড়ী হয় 2022 মডেল প্ৰাইস লেখা আছে 62,000 তাৰছত নেক্সট এখন এন্ট্ৰকখনৰ ডিটেইলছ দিয়া এইটো তোমাৰ 22ৰ হয় তোমাৰ এন্ট্ৰক হয় তো ইয়েলো কালাৰ এটাই আছে তোমাৰ আর এইটোৰ প্ৰাইস ৰখা আছে 60,000 তো 60,000 প্ৰাইস আছে অনলি চাবলৈ তো ৰেস এডিশন তো এখন যদি ৰিফাইনেন্স কৰে কোনোবা কাস্টমাৰ কিমান মান দিলে লাভ ধৰিলা 20,000 20,000 দিলে যাব না তাৰছত দাদা বহুতৰে ডিমান্ডেবল ডিউক 390 তো এইখনৰ ডিটেইলছ দিয়া ডিউক 390 23 মডেল তোমাৰ হয় তো এইটো লেটাৰা হৈছে গাড়ীখন আজি আহিছে হয় তো ৰানিং তোমাৰ 19,000 নে কি চলা আছে তোমাৰ তো এইটোৰ প্ৰাইস ৰখা আছে তোমাৰ 2,50,000 টকা 2,50,000 তো যদি কোনোবা কাস্টমাৰ এখন ৰিফাইনেন্স কৰে কিমান মান দিলে লাভ 60 70 মানত ওলাই যাব 60 বা 70,000 আপোনালোকে ডাউন পেমেন্ট দিয়ক দি আপোনালোকে ধুনীয়াকৈ যদি ৰিফাইনেন্সত লৈ যাব বিচাৰে লৈ যাব পাৰে ইঞ্জিন পুৰা সিল আছে দাদা সিল ইঞ্জিন সিল ইঞ্জিন আছে আপোনালোকে দেখাইছো কন্ডিশন আৰু কন্ডিশন পুৰা টিপ টপ আছে তাৰছত দাদা নেক্সট আহো ডিউক 200 ডিউক 200 তোমাৰ 22 মডেল হয় তো এইটোৰ প্ৰাইস ৰখা হৈছে 1,40,000 টকা 1,40,000 1,40,000 ৰিফাইনেন্স কৰিলে কিমান মান দিলে লাভ 60,000 60,000 দিলে যাব ন তাৰছত আহো বহুতে ডিমান্ড কৰে এডভেঞ্চাৰ 250 তো এইখন চাবৰে খুব ধুনীয়া কন্ডিশনত এডভান্সাৰ তোমাৰ একদম ব্র্যান্ড নিউ হয় কিমান মান চলিছে এইখন এইটো 16,000 ৰানিং আছে 16,000 অনলি ৰানিং আৰু প্ৰাইসটো কি বিচাৰিছে প্ৰাইসটো তোমাৰ 1,80,000 1,60,000 80,000 ফিক্স প্ৰাইস নে কিবা অন্তিম লাগে গছব লৈ যাব অন টেবল চাই দিম কিবা এটা চাই দিব ন তো ৰিফাইনেন্স কৰিলে কিমান মান দিলে লাভ এইখন এইখন 60,000 ধৰা 60,000 দিলে যাব ন 60,000 হয় তাৰপিছত নেক্সট এইখন হান্টাৰ ব্লেক কালাৰ খুব ধুনীয়া কন্ডিশনত তো কি মডেল এইটো এইটো 23 লাষ্টৰ মডেল তোমাৰ হয় এইটো 23 লাষ্টৰ মডেল ৰানিং তোমাৰ 8,000 9,000 মান ৰানিং আছে তোমাৰ Only গাড়ী 10,000 চলোৱা এনে একদম জেনুইন হয় গাড়ী হয় তো এইটোৰ প্ৰাইস আছে 1,50,000 1,50,000 গাইস প্ৰাইস চাব পাৰে এখন হান্টাৰ 350 খুব ধুনীয়া কন্ডিশন আছে ব্লেক কালাৰ তাৰপিছত তাৰ নেক্সট আৰু এখন গ্লেমাৰ গ্লেমাৰ তোমাৰ 30,000 এইটো অনলি 30,000 Only 30,000 চাব পাৰে গাইস অনলি 30,000 আপোনালোকে পাই আছে এখন গ্লেমাৰ তো BS3 মডেল না BS4 BS3 মডেল BS3 মডেল না তাৰপিছত নেক্সট আৰু এখন পালসাৰ 150 পালসাৰ 150 তোমাৰ এইটোৰ প্ৰাইস 22 লাষ্টৰ মডেল হয় তো টপ মডেল হয় এইটো ডুৱেল ডিস্ক ডুৱেল চেনেল ABS আছে তো এইটোৰ প্ৰাইস ৰখা আছে 65,000 65,000 অনলি 65,000 তো চাব পাৰে তাৰপিছত নেক্সট আৰু এখন BS4 নেক্সট 220 BS4 হয় BS4 220 এইটো ৰাখিছো আমাৰ অনলি 40,000 টকা অনলি 40,000 গাইস প্ৰাইস আপোনালোকে চাব পাৰে দাদা ইয়াৰ ৰানিংটো কিমান মান চলিছে ৰানিং তোমাৰ 40-45,000 মান চলা আছে 40,000 বা 45,000 ৰানিং আছে গাইস এখন চাব পাৰে তাৰপিছত আহো জিক্সাৰ জিক্সাৰ তোমাৰ এইটো 19 মডেল হয় তোমাৰ এইটোৰ প্ৰাইস আছে 38,000 অনলি 38,000 গাইস প্ৰাইস চাব পাৰে এখন জিক্সাৰ তাৰপিছত নেক্সট এটা এখন এপ্ৰিলিয়া 150 এপ্ৰিলিয়া 150 এইটো 2018 মডেল 18 মডেল হ'ব তোমাৰ এইটোৰ প্ৰাইস ৰখা হৈছে 45,000 অনলি 45,000 গাইস প্ৰাইস এখন চাব পাৰে এপ্ৰিলিয়া 150 2018 এৰ মডেল কন্ডিশন দেখাই দিছো আপোনালোক চাব পাৰে লৈ কেনে ধুনীয়াকে বিন্দাস চলালে হলে কোনো প্ৰবলেম নাই ৰানিং কন্ডিশন এটা ৰানিং কন্ডিশন সাৰ্ভিসিং কৰোৱা আছে এখিনি কমপ্লিটলি কৰা হৈ আছে তাৰপিছত এটা বনে নেক্সট এখন RS 200 তো এইখনৰ ডিটেইলছ দিয়া এইটো RS তোমাৰ 18 মডেল তো এইটোৰ প্ৰাইস ৰখা হৈছে 75,000 অনলি 75,000 গাইস প্ৰাইস চাব পাৰে এইখন 2018 মডেল BS4 মডেল হ'ব এইটো BS4 মডেল হয় BS4 মডেল এবাৰ ডুৱেল চেনেল ABS আপোনালোক ধুনীয়াকে দেখাইছো কন্ডিশন ইঞ্জিন এটা সিল আছে পুৰা সিল ইঞ্জিন আৰু যিমান পাৰো প্ৰাইস বিলাক আজি কম কৰিয়ে কৈ দিয়া গৈছে অনলি 75,000 তাৰপিছত এটা নেক্সট এখন BS6 হোৱাইট কালাৰৰ এইটো হোৱাইট কালাৰত আছে তোমাৰ BS6 হ'ব তোমাৰ 23 মডেল হয় RS তোমাৰ এইটো ৰানিং অনলি 12,000 ৰানিং চলি আছে তোমাৰ 12,000 অনলি ৰানিং তো এইটোৰ প্ৰাইস ৰখা হৈছে 1,35,000 অনলি 1,35,000 অনলি অন্তিম লাইলে কিবা এটা চাই দিব ন হ'ব চাই দিম এইটোৱে তাৰপিছত এটা নেক্সট এখন NS তোমাৰ BS4 হয় তো এইটোৰ প্ৰাইস ৰখা আছে অনলি 65,000 অনলি 65,000 গাইস প্ৰাইস চাব এখন NS 200 BS4 তাৰপিছত নেক্সট এটা এখন যাবা 22ৰ হয় এইটো তোমাৰ ৰানিং তোমাৰ 18,000 মানে চলা আছে তোমাৰ 18-15,000 মান চলা আছে হয় তো এইটোৰ প্ৰাইস ৰখা হৈছে 1,15,000 টকা 1,15,000 অনলি গাইস ৰাখা আছে এখন যাবাখন চাব পাৰে খুব ধুনীয়া কন্ডিশন আছে যদি ৰিফাৰেন্স কৰি কিমান মান দিলে লাভ এইখন এইখন ৰিফাইনেন্স কৰিলে ধৰি লোৱা 50,000-40,000 মান ওলাই যাব 40,000 বা 50,000 আপোনালোকে ডাউন পেমেন্ট দিয়ক দি আপোনালোকে ধুনীয়াকে ৰিফাৰেন্স লৈ যায় এখন যাবাখন চাব পাৰে তাৰপিছত নেক্সট আৰু এখন NS 160 নেক্সট তোমাৰ এখন NS 160 ব্লু কালাৰত আছে তোমাৰ BS4 তো এইটো তোমাৰ প্ৰাইস ৰখা হৈছে অনলি 55,000 20 মডেল তোমাৰ এইটোৰ প্ৰাইস ৰখা হৈছে 1,40,000 টকা 1,40,000 গাইস প্ৰাইস চাব পাৰে এখন হিমালয়ান তো দাদা এখন যদি কোনোবা কাস্টমাৰে ৰিফাৰেন্স কৰি কিমান মান দিলে লাভ ৰিফাইনেন্স কৰিলে 50,000 টকা ধৰা 50,000 যদি আপোনালোকে ডাউন পেমেন্ট দিয়ে তেতিয়াহলে আপোনালোকে ধুনীয়াকৈ লৈ যাব পাৰিব এখন হিমালয়ানখন চাব পাৰে কন্ডিশন পুৰা ঠিকঠাক ওকে আছে টিকটক ইঞ্জিন সিল পুৰা সিল ইঞ্জিন তুমি চাব পাৰে গাইস বিচাৰি আছে তো টিকটক কন্ডিশনত থকা এখন হিমালয়ান তো এইখন আহি চাব পাৰে এখনে মাত্ৰ ষ্টকৰ আছে মামতৰছ তো গাইস গোটেইখিনি আপোনালোকক মামতৰছৰ যিখিনি নতুনকৈ ষ্টকত আহিছে সেইখিনি আপোনালোক গোটেইখিনি ডিটেইলছত প্ৰাইচবোৰ বুজাই দিবলৈ চেষ্টা কৰিলো তো ইয়াতে দেশৰ ভিতৰত যদি আপোনালোকৰ বাইক হওক স্কুটি হওক কিবা পছন্দ হৈছে তেনেহলে জলদি হওক মামতৰছ তো ইয়াৰ পৰা আৰু বেছি দীঘলীয়া নকৰ ভিডিঅ'টো আজিৰ ভিডিঅ'টো এইখিনিতে এণ্ড কৰি দিছো পুনৰ এটা অন্য ভিডিঅ'ত লগ পাম প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই জয় আইফোন